নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ ল'ৰা ছোৱালী বাৰু ড্ৰাই ফ্ৰুটছ বেয়া পায় নেকি? তেতিয়াহ'লে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে। আৰু ইয়াত দেখিছে মই চুজি, চেনি আৰু ইয়াতে দিছোঁ খিচমিচ আৰু ডেটছ, আৰু ইয়াতে অলপ নিমখ দিছোঁ। তাৰপিছতে এইখিনি মই ধুনীয়াকৈ মিক্সিত মাৰি লৈছোঁ। তাৰপিছতে গাখীৰ আৰু ইয়াতে এচামুচ মই আটা দিম আৰু ধুনীয়াকৈ এইখিনি মই মিলাই ল'ম। আপোনালোকৰ তাত যি ধৰণৰ আপোনালোকৰ তাত ড্ৰাই ফ্ৰুটছ থাকে আপুনি সেনেকৈ দিব পাৰে, কিন্তু মোৰ লগত এইখিনিয়ে এভেইলেবল আছিল কাৰণে মই এইখিনি দিলোঁ। আৰু এইখিনি মই তাতে অলপ ঘি দি দিছিলোঁ মিলাওঁতে, আৰু ইয়াতে টাৱাখনত মই ঘি ধুনীয়াকৈ লগাই লৈছোঁ। আৰু তাৰপিছত যিহেতু এইটো নন ষ্টিকি হয়, ঘি নিদিলেও হয়, কিন্তু মই দিছোঁ। আৰু তাৰপিছতে এইখিনি মই ধুনীয়া পেনকেকৰ দৰে দিছোঁ আৰু বনাই। এনেকৈ মোৰ ল'ৰাক দিওঁ, কাৰণ সিও ড্ৰাই ফ্ৰুটছ বেয়া পায়। এনেকৈ মই মিক্সিত মাৰিয়ে তাক খুৱাওঁ, নহ'লে সি খাবলৈ বিৰাট বেয়া পায়, নাজানো আৰু কি বেয়া পায়। এনেকৈ খুৱাওঁ আৰু তাক মই। তাৰপিছত টিফিনত মই 3খন দি আৰু এখন তাক মই ঘৰত থাকোঁতে খাব দিলোঁ, স্কুল নাযাওঁতে। তাৰপিছত আমাৰ ৰেডি হৈ গ'ল। তাৰপিছত আপোনালোকে জেলি দিব পাৰে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।